আপোনালোকে যদিহে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকে তেতিয়াহ'লে বহুতো নজনা কথা জানিবলৈকে পাৰিব আৰু বহুতো গুৰুত্বপূৰ্ণ কথা আপোনালোকে শিকিবলৈকে পাৰিব। আৰু মই বৰ্তমান ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে এতিয়া আহি আছোঁ ডাক্তৰ ধনীৰাম বৰুৱাৰ হেয়াৰ চিটিলৈকে। আৰু এইটো পথ এইটো মোৰ সন্মুখত আছে টুলগেট। গুৱাহাটীডোখৰ পৰা আহিলে লেফ্ট চাইডে যদি আপোনালোকে ঘূৰি দিয়ে চাই দিয়ে এই পাহাৰৰ টিলাটোতে আছে ডাক্তৰ ধনীৰাম বৰুৱাৰ হেয়াৰ চিটি। আৰু এতিয়া মই তালৈকে গৈ আছোঁ আৰু সন্মুখত এইটো টুলগেট পাব আপোনালোকে। আৰু এতিয়া মই তালৈকে গৈ আছোঁ। এতিয়া মই আহি পালোঁ ধনীৰাম বৰুৱাৰ হেয়াৰ চিটি। ডাক্তৰ ধনীৰাম বৰুৱাৰ হেয়াৰ চিটিলৈকে এতিয়া মই গৈ আছোঁ। এতিয়া আহি পালোঁ তেওঁৰ সেই প্ৰান্তটো নিৰ্দিষ্ট প্ৰান্ত য'ত হেয়াৰ চিটিখন অৱস্থিত। এতিয়া তালৈকে গৈ আছোঁ। বহুতেই হয়তো গমেই নাপায় যে সোণাপুৰৰ জগদলত এখন হেয়াৰ চিটি আছে যিখনৰ স্বত্বাধিকাৰী ডাক্তৰ ধনীৰাম বৰুৱা। ধনীৰাম বৰুৱা এনে এগৰাকী ব্যক্তি যিগৰাকীয়ে অতি গৱেষণাৰ জৰিয়তে বিশ্বত খলকনি লগাবলৈ সক্ষম হৈছিল। আৰু সেইগৰাকী ব্যক্তিৰ গৱেষণাৰ ভিত্তিতে এতিয়া দেশ বিদেশৰ বহুতো ব্যক্তিয়ে এই হেয়াৰ চিটিখনলৈকে আহি সুস্থ হৈ ঘৰলৈ উভতি গৈছে। বিশ্বৰ বুকুত জিলিকিছে ধনীৰাম বৰুৱা। গতিকে আমি ধনীৰাম বৰুৱাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। আৰু আজি সেই হেয়াৰ চিটিখনলৈকে মই আহি আছোঁ যে কোনটো প্ৰান্তত অৱস্থিত আৰু প্ৰকৃততে ইয়াৰ যি কেইগৰাকী গৱেষক আছে গৱেষকে কেনেকুৱা ধৰণৰ মন্তব্য আপোনালোকক আগবঢ়াব আৰু কেনেকুৱাকৈ তেখেতসকলে গৱেষণাৰ ভিত্তিত আচলতে কেনেকুৱা ৰোগীক সুস্থ কৰি তুলিছে সেই সবিশেষ জানিবলৈকে আজি মই এই হেয়াৰ চিটিখনলৈকে আহি আছোঁ। আৰু এইখনে হ'ল হেয়াৰ চিটি, ইনষ্টিটিউট। গতিকে মই ইয়ালৈকে আহিছোঁ। এইখনে হেয়াৰ চিটি। গতিকে পাহাৰৰ একেবাৰে ওপৰত আছে। বন্ধুসকল নমস্কাৰ। অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। মই ইউটিউব চেনেল গাৰুডলৰ প্ৰতিভালৈ। আপোনালোকে কেৱল ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে। আজিকালি প্ৰায় প্ৰতিজন মানুহৰ দেহতে দুৰাৰোগ্য ৰোগে দেখা দিছে, যেনে লিভাৰ, কিডনী, কেঞ্চাৰ, HIV বিভিন্ন ধৰণৰ বেমাৰ। কিন্তু আমাৰ এটা বেমাৰ হ'লে আমি চিধাই উৰা মাৰোঁ, চিধা দৌৰ মাৰোঁ বহিৰাজ্যলৈকে, যেনে চেন্নাই, মুম্বাই, মহাৰাষ্ট্ৰ আৰু বিভিন্ন ৰাজ্যলৈকে আমি উৰা মাৰোঁ। কিন্তু আজি আপোনালোকক মই ক'বলৈকে বিচাৰিছোঁ যদিহে আপোনালোকৰ দেহত প্ৰকৃততে HIV ৰোগে দেখা দিছে বা যদি কেঞ্চাৰে দেখা দিছে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ৰোগবোৰ আপোনালোকে যদি আপোনালোকৰ দেহত ধৰাত পৰে ইমান দূৰলৈকে যোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আহিব পাৰিব সোণাপুৰলৈকে, গুৱাহাটীৰ সোণাপুৰলৈকে এইখন হাৰ্ট ইনষ্টিটিউটলৈকে আহিব পাৰিব। মই য'ত আছোঁ বৰ্তমান সোণাপুৰৰ জগদলত আছোঁ, হাৰ্ট ইনষ্টিটিউট। অতি সোনকালে আপোনালোকে নিৰাময় পাব সেই বেমাৰসমূহৰ পৰা, HIV আৰু কেঞ্চাৰৰ পৰা। কাৰণ চাওক আমি সাধাৰণতে কি কৰোঁ, শংকাত ভুগোঁ, ভয় কৰোঁ, বিভিন্ন ধৰণৰ চিন্তাত আমি পৰি যাওঁ যে কেঞ্চাৰ হৈছে, হতাশাত ভুগোঁ। ঘৰৰ পৰিয়ালেও হতাশাত ভোগে বা বিভিন্নজনে কি কৰে কেঞ্চাৰ হোৱা মানুহজনক ঘৃণাৰ দৃষ্টিৰে, বিতৃষ্ণা দৃষ্টিভংগীৰে চায়। কিন্তু ইমানো আপোনালোকে চিন্তা কৰিব এতিয়াৰ পৰা নালাগে, কাৰণ এইখন যি ইনষ্টিটিউট আছে এই ইনষ্টিটিউটখন আছে সোণাপুৰৰ জগদলত। আৰু জগদলত বৰ্তমান মই আছোঁ। আৰু এইখন ইনষ্টিটিউটত ইয়াত আপোনালোকে যদি আহে অতি সোনকালে আপোনালোকে নিজৰ যি দুৰাৰোগ্য ৰোগ, কেঞ্চাৰ বা HIV এনেকুৱা ধৰণৰ মাৰাত্মক বেমাৰবোৰ আপোনালোকে ইয়ালৈকে আহিলে অতি সোনকালে ভাল হৈ যাব, ভাল পাব আপোনালোকে সেই বেমাৰসমূহৰ পৰা। আৰু বহিৰাজ্যলৈকে যোৱাৰ কোনো প্ৰয়োজনে নাই, কাৰণ ইতিমধ্যে কেইবাজনো ৰোগী এইখন ইনষ্টিটিউটলৈকে আহি ইতিমধ্যে বহুতো ভাল পাইছে। মোৰ নাম মুকুল বৰা, মোৰ বয়স 55 বছৰ হয়। মোৰ হাৰ্টৰ প্ৰব্লেম মানে কি বুকুত বিষ হয়, উশাহ লওঁতে অকণমান গণ্ডগোল হৈছিলে আৰু এই খোজকাঢ়িলে ফুপনি উঠে। মই আগতে গুৱাহাটীত দেখাইছিলোঁ, তাৰপৰা ফেচবুকত এই ডক্তৰ ধনীৰাম বৰুৱাৰ পালোঁ, পাই পেলাই ইয়ালৈ আহিলোঁ। যোৱা ফেব্ৰুৱাৰীৰ পৰা ইয়াত মই আৰম্ভ কৰিছোঁ ট্ৰিটমেণ্ট। বহুত আৰাম পাইছোঁ এতিয়া। মই যেতিয়া এই অনুষ্ঠানলৈ অহাৰ আগতে মোৰ বহুত ওজন আছিলে, মই 102 কেজি আছিলোঁ। কিন্তু ইয়াত আহি মানে ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ পিছত এতিয়া মোৰ ওজন বহুত কমিলে, প্ৰায় 12 কেজি কমি গৈছে। চুগাৰ আছিলে, চুগাৰো মোটামুটি এতিয়া কণ্ট্ৰললৈ আহি আছে। আৰম্ভণিতে মোৰ মানে খুব এলেহুৱা ভাৱ আছিলে আৰু কাহ এটা হয়, উশাহ লওঁতে অলপ গণ্ডগোল হয়, কেতিয়াবা বিষ হয়। তেনেকৈ ইয়াত আহি পেলাই যেতিয়া বেজি লোৱা আৰম্ভ কৰিলোঁ, সাংঘাতিক এটা এনাৰ্জি পাইছিলোঁ মই। আৰু মানে কি এলাহ ভাৱটো নাইকিয়া হৈ থাকিলে। ৰাতিপুৱা আগতে উঠিবলৈ মন নাযায়, কিন্তু এতিয়া মই ধুনীয়াকৈ একদম 3টা বজাত সাৰ পাই যাওঁ, ধুনীয়াকৈ এনাৰ্জি ফিল কৰিছোঁ আৰু উশাহ লওঁতে কষ্ট নাই। এতিয়া মই 3তলা বিল্ডিঙৰ ওপৰলৈ যদি খোজকাঢ়ি যাওঁ মোৰ কোনো অসুবিধা অনুভৱ হোৱা নাই। যিগৰাকী ব্যক্তিয়ে অসম, ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিব সক্ষম হৈছিল যে গাহৰিৰ যে হাওঁফাওঁ, সেই হাওঁফাওঁ মানুহৰ দেহত সংৰোপণ কৰি মানুহগৰাকীক
জীৱিত অৱস্থালৈকে লৈ আহিছিল আৰু সেই ব্যক্তিগৰাকীয়ে আছিল প্ৰথম যিগৰাকীক তেখেতে সেই সফলভাৱে চিকিৎসা কৰিছিলে সেই ব্যক্তিগৰাকীৰ নাম আছিলে পূৰ্ণ শইকীয়া আৰু তেখেত সম্পূৰ্ণ সুস্থ হৈছিল আৰু সুস্থ হোৱাৰ পিছত ডাক্তৰ ধনীৰাম বৰুৱাই দাবী কৰিছিলে যে গাহৰিৰ ভিতৰত থকা হাওঁফাওঁ কলিজা কিডনী এইবোৰ লোকেও কিন্তু এগৰাকী মানুহক ভাল কৰিব পৰা যায় তেখেতে সেই সময়ত দাবী কৰিছিল 1997 চনতে আৰু তেখেতে সফল হৈছিল সেই চিকিৎসাটো কৰি কিনে কিন্তু তেখেতক বৰ্তমান সাম্প্ৰতিক সময়ত অসমত হয়তো ভবা ধৰণে তেখেতক আমি সন্মান দিব পৰা নাই কিন্তু তাৰ ভিতৰত তেখেতৰ যি গৱেষণা কিন্তু আজিলৈকে অব্যাহত আছে আৰু আজি নতুনকৈ তেখেতৰ যি সৃষ্টি তেখেতৰ যি উদ্ভাৱন সেয়া কিন্তু আচৰিত ধৰণৰ কাৰণ আজিও তেখেতে গৱেষণা কৰিয়ে আছে আৰু গৱেষণা কৰি বহুতো ৰোগীক এতিয়া HIV আৰু কেঞ্চাৰৰ পৰা অতি সোনকালে তেখেতে চিকিৎসা কৰিয়ে সাধাৰণ জীৱনলৈকে ঘূৰাই আনিবলৈ সক্ষম হৈছে আৰু সেইটোৱে আমাৰ কাৰণে অতিকৈ ভাল খবৰ অতিকৈ সুখবৰ যে আমি আৰু এতিয়ালৈকে চেন্নাইলৈকে মহাৰাষ্ট্ৰলৈকে বা দূৰ দূৰণিলৈকে আমি এতিয়া যাব নালাগে আমি যদি চিধাই অসমৰ গুৱাহাটীৰ সোণাপুৰৰ জগদলত থকা যদি এইখন ইনষ্টিটিউটত আহোঁ তেতিয়াহ'লে আমি অতি সাহস পাম আৰু অতি সহজে ভাল পাম সেই ৰোগসমূহৰ পৰা Mr. Rupchand from Nagaland. मैं नागालैंड से आई हूँ मेरा ब्लड कैंसर हुआ था ट्रीटमेंट लेना शुरू किया उस टाइम में मैं दुबला पतला था आँख में दिखाई नहीं देता था मेरा आँखों में रोशनी नहीं था पूरा रोशनी चला गया था मेरा नाम रूपचंद अली है मैं नागालैंड की रहने वाली हूँ मैं नागालैंड से आई हूँ मेरा ब्लड कैंसर हुआ था हाँ पता नहीं चला था मैं नीम केयर में गया था नीम केयर में जाके दिखाया उसके बाद तो डॉक्टर साहब ने बोला कि एक रिपोर्ट लिख देती हूँ मैं और अब चेक कर लो बायोप्सी टेस्ट करने के लिए बोला था तो बायोप्सी टेस्ट किया उसके बाद बायोप्सी टेस्ट में बोला कि आपका ब्लड कैंसर हुआ है तो ब्लड कैंसर का दावे कहाँ करो बहुत ढूंढा इधर उधर तो मालूम नहीं चला उसके बाद लास्ट में पता चला कि सोनापुर में डॉक्टर धनीराम बोरा बोल के सार है तो उसके बाद यूट्यूब में देख के हम लोग इधर आया सोनापुर में उसके बाद डॉक्टर साहब से मुलाकात किया बातचीत किया आके उसके बाद हम लोग ट्रीटमेंट लेना शुरू किया उस टाइम में मैं दुबला पतला था आँख में दिखाई नहीं देता था मेरा आँखों में रोशनी नहीं था पूरा रोशनी चला गया था मेरा फैटी लीवर का बीमार था पेट में स्प्लीन भी खराब था हाँ उसके वजह से मैं खाना भी खाने नहीं सकता था दुबला पतला हो रहा था धीरे धीरे उसके बाद इधर आया आके अब 6 महीने का कोर्स लिया हाँ उसके बाद धीरे धीरे मैं सही हो गया मैं तो फिलहाल गाड़ी चला सकता हूँ मैं गाड़ी ड्राइवर हुए मैं गाड़ी चलाता हूँ पहले कुछ मतलब दिखता ही नहीं था मेरे आँख में कुछ रोशनी चला गया था पूरा खाना भी खाने नहीं सकता था अभी खाना भी खाने सकता हूँ रोशनी भी है आ गई है अभी काम भी कर सकता हूँ हाँ फिलहाल ठीक है मैं ডাক্তৰ ধনীৰাম বৰুৱাক কোনে নাজানে আজি তাৰিখত অসম ভাৰতবৰ্ষ বিশ্বত তেখেতৰ নাম জিলিকি আছে আৰু তেখেতক অনুকৰণ কৰিয়ে কিন্তু আজি আমেৰিকাই 2021 চনত বৃক্ক লুগাই গাহৰিৰ বৃক্ক মানুহৰ দেহত সংৰক্ষণ কৰি কিন্তু আমেৰিকাই আজি সফলভাৱে তেখেতসকলে পৰিগণিত হৈছে আৰু বিশ্বত বহুত জিলিকিছে কিন্তু ডাক্তৰ ধনীৰাম বৰুৱা আজি কি হ'ল ডাক্তৰ ধনীৰাম বৰুৱাক আমি সেই সন্মান দিব পাৰিলোনে ডাক্তৰ ধনীৰাম বৰুৱাক আজিলৈকে আমি মাটি কিনে শ্ৰদ্ধা ভক্তি জনাব পাৰিলোনে সম্বৰ্ধনা জনাব পাৰিলোনে ডাক্তৰ ধনীৰাম বৰুৱাৰ আজিৰ সেই স্থিতি বা ডাক্তৰ ধনীৰাম বৰুৱাক আমি কিয় আজিলৈকে এটা সন্মান ভালকৈ দিব পৰা নাই এইটো কিন্তু আচৰিত এটা কথা কাৰণ অসমৰ ব্যক্তিগৰাকী যিগৰাকী ব্যক্তি আজিৰ তাৰিখলৈকে গৱেষণা কৰি আছে আৰু তেখেতৰ এখন কিতাপ তেখেতে নিজে লিখা এখন কিতাপ আজি আমেৰিকাৰ কিন্তু ইউনিভাৰ্চিটিত পাঠদান কৰি আছে আৰু সেইখনকে তেখেতসকলে অনুকৰণ কৰি কিন্তু গাহৰিৰ যে ভিতৰত থকা আমাৰ গাহৰিৰ ভিতৰত থকা যিসমূহ কিডনী আছে যিসমূহ লিভাৰ আছে যিসমূহ হাওঁফাওঁ আছে সেইসমূহ লগেও যে এগৰাকী মানুহ সুস্থ কৰি তুলিব পৰা যায় সেই কথাটো কিন্তু আমেৰিকাই অনুকৰণ কৰিছিল আৰু অনুকৰণ কৰি আমেৰিকাই আজি সফল হৈছে 2021 কিন্তু 1997 চনতে পূৰ্ণ শইকীয়াক যেতিয়া ধনীৰাম বৰুৱাই চিকিৎসা কৰিছিলে হাওঁফাওঁ লগাই দিছিলে মানুহৰ দেহত পূৰ্ণ শইকীয়াৰ দেহত যেতিয়া সংৰক্ষণ কৰিছিলে তেতিয়া কিন্তু তেখেত সুস্থ হৈ উঠিছিল আৰু এই কথা দাবীও জনাইছিল তাৰ পাছতো কিন্তু বহুত মানুহে বিশ্বাস কৰি ল'বলৈকে টান পাইছিল কিন্তু আজি আমেৰিকাই কৰাৰ লগে লগে সেই কথা কিন্তু সকলোৱে বিশ্বাসত লৈছে ভাবক আপোনালোকে কথাটো গতে ডাক্তৰ ধনীৰাম বৰুৱাই আজি গৱেষণা অব্যাহত ৰাখিছে আৰু তাৰ পাছত কিন্তু এই নতুনকৈ আৰু আমালোকে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে ডাক্তৰ ধনীৰাম বৰুৱাই যে কেঞ্চাৰ HIV-ৰ মাৰাত্মক বেমাৰো কিন্তু তেখেতে অতি সহজতে ভাল কৰিব পাৰে ডক্টৰ ধনীৰাম বৰুৱা হেড চিটি আৰু হেড চিটিৰ ভিতৰত মই এতিয়া প্ৰৱেশ কৰি যিসকল গৱেষক আছে মই গৱেষকৰ সৈতে কথা পাতিম আচলতে কেনেকৈ ধৰণৰ তেখেতসকলে প্ৰচেষ্টা ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈ আছে ক্ৰমাগত 33 বছৰৰ একেৰাহে ছাত্ৰৰ দৰে থাকি ডাক্তৰ ধনীৰাম বৰুৱাৰ লগত এগৰাকী বিশেষ বিজ্ঞানী
সেই বিজ্ঞানীগৰাকীক ওচৰলৈকে মই যাম তেখেতে আজি পৰ্যন্ত 33 বছৰে কি কি গৱেষণা কৰি কেনেকৈ আচলতে বিশেষভাৱে যিসমূহ মাৰাত্মক বেমাৰ আমাৰ দেশত শৰীৰত থাকে সেই বেমাৰসমূহ কেনেকৈ তেখেতে চিকিৎসা কৰি কি ধৰণে গৱেষণা কৰি তেখেতে ভাল কৰি আহিছে আৰু ক্ৰমাগত 33 বছৰে একেৰাহে সংগ দি ডাক্তৰ ধৈৰ্যম বৰুৱা আজিও গৱেষণাত কিন্তু অব্যাহত আছে আৰু আজিও ৰোগী ইয়ালৈকে আহি আছে কিন্তু ন উদ্ভাৱনৰ সৃষ্টিত যি সৃষ্টি আমাক আচলতে আপ্লুত কৰিছে আমি সদায় হতাশাত ভুগি থকা সদায় আমি চিন্তাত পৰি থকা যাক ব্ৰিটিছ নাচংগী দৃষ্টিভংগীৰে যাক ঘৃণা দৃষ্টিভংগীৰে আমি চাওঁ সেই ৰোগীসমূহক সেই ৰোগসমূহ কিন্তু আজি কিন্তু সুস্থ কৰি তুলিবলৈ সেই বিশেষ বিজ্ঞানীগৰাকীয়ে কিন্তু আজি সফল হৈছে আৰু সফলতাৰ আঁৰৰ কাহিনী মই জানিম তেখেতৰ মুখৰ পৰা কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে মুম্বাইৰ বাসিন্দা হৈও কিন্তু অসমৰ প্ৰতি তেখেতে যি বৰঙণি আগবঢ়াইছে তেখেতে যি অৱদান আগবঢ়াইছে সেয়া কিন্তু আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ মানিব লাগিব এইখিনি কথা আৰু তেখেতৰ নামে হৈছে ডাক্তৰ সাই গীতাৰ ওচৰলৈকে মই আহিছোঁ তেখেতৰ অনুভৱ তেখেতে কি ধৰণে আজি পৰ্যন্ত ইয়াত 33টা বছৰৰ যি অনুভৱ যি সাফল্য সেই সাফল্য আজি তেখেতৰ মুখৰ পৰা আমি নিজে জানিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। नमस्कार, मैं डॉक्टर साई गीता आचरेकर। मैं वैसे रहने वाली मुंबई की हूँ, पर मैं लास्ट 33 ईयर से डॉक्टर धनीराम बरुआ जी के साथ काम कर रही हूँ। वैसे वैज्ञानिक करके मैंने डायबिटीज़ पर काम किया था, पर जब डॉक्टर बरुआ के साथ काम करने लगी तभी मैंने क्रिटिकल कार्डियक डिवाइसेस, जीनो ट्रांसप्लांटेशन और अब अप्लाइड ह्यूमन जेनेटिक इंजीनियरिंग में काम कर रही हूँ। हमारा एक ही मकसद था कि हम किसी जिसको जीवन चाहिए उसको जीवन देना ही हमारा मकसद था और इसके लिए मैं डॉक्टर बरुआ जी के साथ सदा सहयोग देती आ रही हूँ। उसके बाद में डॉक्टर बरुआ जी आसाम में आए। आसाम में आने के बाद जो हुआ वो तो आप जानते ही है, पर उसके बाद में उन्होंने अपना काम अप्लाइड ह्यूमन जेनेटिक इंजीनियरिंग में स्टार्ट किया और उसमें हमने बहुत सारी सुविधाएं उपलब्ध हुई, जैसे नेचुरल प्लांट्स हमें अवेलेबल हो गए नॉर्थ ईस्ट इंडिया के, उससे हमने रिसर्च चालू किया और उसी की वजह से आज हमारा जेनेटिक इंजीनियरिंग का प्रोजेक्ट सक्सेसफुल सफलतापूर्वक चल रहा है। इसमें हमने बहुत सारे ड्रेडेड डिजीजेज जैसे हाइपरटेंशन, डायबिटीज़, कोरोनरी आर्टरी डिजीज़, SLE, मोया, HIV, कैंसर रिसर्च चालू किया है और इसी में जो सफलता मिली है वो तो आप देख ही रहे हैं। हमारे जो पेशेंट्स हैं जैसे ब्लड कैंसर पेशेंट, हमने बहुत सारे ब्लड कैंसर पेशेंट्स को भी ठीक किए हैं, पर सब जैसे HIV पेशेंट्स हैं उन्हें भी ठीक किया है, पर सब लोग आगे बढ़ना नहीं चाहते हैं, सब लोग आगे बढ़ना नहीं चाहते और इसकी वजह से हम लोग सबको आगे ला नहीं सकते। पर जो आए हैं उनका प्रेजेंटेशन तो हम बार बार दे ही रहे हैं। मैं ये सब मेरा जो काम करने का जो प्रोत्साहन है वो मुझे डॉक्टर धनीराम बरुआ जी से ही मिला है। डॉक्टर धनीराम बरुआ जी ये आसाम के लिए एक वरदान है, पर आप लोग उनको समझ नहीं रहे हैं। उन्होंने जो किया है वो आपके जीवन को सक्सेस कर जीवन जो बीमारी है लोग हैं उनके सफलता के लिए जीवन सफलतापूर्वक जीने के लिए उन्होंने ये रिसर्च किया है। उनको समझने की कोशिश आप कीजिए। अभी आज जो हमारे पेशेंट जो सही होते हैं विदाउट बाईपास सर्जरी हमने ट्रीटमेंट करते हैं, पेशेंट ठीक हो जाते हैं, नॉर्मल लाइफ जीते हैं। डायबिटीज़ पेशेंट ठीक होते हैं और जैसे HIV पेशेंट है जो आज समाज से मतलब अलग समाज ने उन्हें अलग कर दिया है, वो एक समाज का घटक ही है। आप उनको अपना लो, ये बीमारी भी आसानी से ठीक होती है हमारे ट्रीटमेंट से और ये कैंसर जैसी बीमारी जैसे ठीक होती है वैसे HIV ठीक हो रही है। आप आगे बढ़ाइए और हम ये ट्रीटमेंट के लिए सहयोग दीजिए। और इसमें हमने प्लांट जैसे नॉर्थ ईस्ट इज रिच इन मेडिसिनल प्लांट, सो वी हैव यूटिलाइज दोज नेचुरल प्लांट प्रोडक्ट्स and with that only we have developed number of products and these number of molecules we have isolated from natural medicinal plants and edible medicinal plant, so that's why we can treat patient very successfully and the results are coming 110% successful results we are getting with this treatment. This is the book Dr. Barua has written and this book is used in US University. Stanford University is recognizing this book and many universities also recognize this book and they are using as in their syllabus. Dr. Barua ये किताब अमेरिकन यूनिवर्सिटी आज यूज होया से डॉक्टर बरुआ जो रिसर्च करी से ये माने प्लांट रिसोर्स पर करिए से
আৰু ইয়াৰ পৰা যে মেডিচিন ওলাইছে পূৰ্ণৰিত্या সুৰক্ষিত আছে और यार करने भय करीबा एक दरकार नहीं ये अपना सुरक्षित से अपना करने और अपना करने बहुत माने माने बहुत पेशेंट अपना माने 100% ভাল होगा ভাল हो ऐसे और हो থাকিব ये आश्वासन मैं दिबा पारि ডাক্তৰ গীতাজীয়ে সুন্দৰ কথা উপস্থাপন কৰিছে আৰু তেখেতে কৈছে যে জীৱনদান দিয়াটোৱে প্ৰধান কাম আমাৰ আৰু 33টা বছৰে হয়তো আজি কোনো মুম্বাইৰ পৰা আহি অসমত থাকি 33টা বছৰে ডাক্তৰ ধৰিৰাম বৰুৱাৰ লগত সংগ দি থাকিয়ে আজি কিন্তু বহুতো ৰোগীক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে আৰু প্ৰকৃতি পদাৰ্থৰ যি ন উদ্ভাৱন যি ন সৃষ্টি এই সৃষ্টিৰ জৰিয়তে গৱেষণা কৰি আজি কিন্তু ৰোগীসকলক যিসমূহ ৰোগী ইয়ালৈকে আহিছে সকলোবোৰ ৰোগীকে কিন্তু সুস্থ কৰি তুলিছে কিন্তু আজিৰ তাৰিখলৈকে ডাক্তৰ ধৰিৰাম বৰুৱা উপেক্ষিত হৈ থাকিল তেখেতক আমি উপেক্ষিতভাৱে ৰাখি থৈ দিছোঁ কিয় এনেকুৱা হ'ব লগা হৈছে ধৰিৰাম বৰুৱা আচলতে আৰু এই কথাক লৈ কিনে কিছু আচলতে আবেগিক হ'ব লগা হৈছে কাৰণ চাওক আজি ডাক্তৰ ধৰিৰাম বৰুৱাকে অনুকৰণ কৰি আজি আমেৰিকাই কেনেকুৱা এটা পৰ্যায়লৈকে গুচি গ'ল আৰু সেই ধৰিৰাম বৰুৱাক আজি আমি কিন্তু উপেক্ষিত কৰি ৰাখি দিছোঁ গতিকে এইবিলাক কথাই কেতিয়াবা আমনি কৰে তাৰ পিছতো কিন্তু ধৰিৰাম বৰুৱাৰ যি আজিলৈকে গৱেষণা সেই গৱেষণাক আমি স্বীকাৰ কৰিব লাগিব আৰু সেই গৱেষণাক আমি স্বীকৃতি দিব লাগিব আৰু আজি ডাক্তৰ গীতাজীয়ে যিখিনি কথা কৈছে যে জীৱনদান দিয়াটো আমাৰ প্ৰধান কাম গতিকে ইয়ালৈকে যিসমূহ ব্যক্তি আহিছে যি আৰু ইয়াৰ পৰা গুচি গৈছে সুস্থ হৈ গুচি গৈছে এইটো তেওঁলোকৰ কাৰণে তেখেতসকলৰ কাৰণে ডাঙৰ বিশেষ সাফল্য আৰু এই সাফল্য আগতো দাবী কৰি আহিছিল আৰু আজিও দাবী কৰে গতিকে আপোনালোকে যদি আপোনালোকৰ দেশত যদি সেই মাৰাত্মক ৰোগসমূহে দেখা দিয়ে তেতিয়াহ'লে যি প্ৰকৃতি পদাৰ্থৰ যি ন উদ্ভাৱন যি ন সৃষ্টি যি গৱেষণা সেই গৱেষণাৰ ইয়াতে চলি আছে এইখন আজি বহু বছৰ ধৰি এই ডাক্তৰ ধৰিৰাম বৰুৱা ইনষ্টিটিউটত চলি আছে গতিকে আপোনালোকে আহিব আৰু আপোনালোকে সেই বেমাৰৰ পৰা আতংকিত নহয় ইয়াতে আপোনালোকে সুস্থ হৈ ঘৰলৈকে উভতি যাব পাৰিব